শেষত এটা বস্তু ইয়াৰ পৰা যদি চাই থাকোঁ ওচৰৰ পৰা যদি চাওঁ ওচৰলৈ অহা দুৱাৰদলিৰ পৰা এনেকৈ জুমি যদি চাওঁ যেন এজন মানুহ সৰকি পাৰ হৈ যাব পাৰিম যেন লাগি থাকে লাগিছে হয় নে নহয় লাগিছে ওচৰৰ পৰা চাবচোন যিটো কাৰণত আমি সেইডোখৰত যিটো কথা ভাবিছিলোঁ আৰু এইডোখৰত আহি সেইটো কথা একে হয়নে নহয় সেই কথাটো যদি চাওঁ এইডোখৰত চালকি নহয় ই আঙুলহে ভৰিটোকে পাৰ নহয় তাহলে এইটো বনালে কেনেকৈ ইয়াৰ লগত কথা মূল কথাটো জড়িত হৈ আছে দূৰৰ পৰা চালে যে ডাঙৰ দেখোঁ এটা ইলিউজন টাইপ যদি সেই সময়ত কোনো ব্যক্তিয়ে এইপিনেদি এনেকৈ পাৰ হ'বলৈ যদি বিচাৰে তেতিয়া এটা কথা গম পাইছে যে সেইবিলাক আমাৰ ইয়াৰ নহয় হয়তো গুপ্তচৰ হ'ব পাৰে ৰজাৰ চোৰাংচোৰা আহোমসকলৰ চোৰাংচোৰা বহুত ষ্ট্ৰং আছিল যে কি নহওক তলাতল ঘৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত বনোৱা হৈছিল তলাতল ঘৰ কি বুলি কোৱাৰ লগে লগে ক'ব লাগিব যে ই এটা ৰাজপ্ৰসাদ হয় যদি ৰাজপ্ৰসাদ হয় ইয়াত ৰাণী কোন আছিল কুৰংগনয়নী আৰু স্বৰ্গদেউ কোন আছিল ৰাজেশ্বৰ সিংহ সময় আছিল 1751 to 69 17 বছৰ 7 মাহ 21 দিনে স্বৰ্গদেউজনে ৰাজত্ব কৰিবলৈ পাৰিছিল আৰু সেই সময়তে ঘনশ্যাম খনিকক লগাই ৰাজপ্ৰসাদটো বনাইছিল এইখিনি তথ্য দাঙি দিলোঁ ধন্যবাদ ধন্যবাদ আমিও আপোনালৈ অশেষ ধন্যবাদ থাকিল